জড়িত ৰীতি নীতিবোৰে অসমীয়া গ্ৰাম্য জীৱনৰ লগতে কৃষিৰ লগত জড়িত লোকাচাৰৰ সকলো দিশ প্ৰতিফলিত কৰে। সেইবাবে অসম ৰত্ন ডক্টৰ ভূপেন হাজৰিকাই তেওঁৰ গীতত প্ৰকাশ কৰিছে এনেধৰণে: বহাগ মাথো এটি ঋতু নহয়, নহয় বহাগ এটি মাহ, অসমীয়া জাতিৰ ই আয়ুস ৰেখা গণ জীৱনৰ হাঁহ। আজি 2025 চনৰ এপ্ৰিল মাহৰ 17 তাৰিখ বৃহস্পতিবাৰ। অসমীয়া লেখেৰে 1947 শকৰ বহাগ মাহৰ 3 তাৰিখ। ইতিহাসৰ পাতত আজিৰ দিনটোৰ উল্লেখযোগ্য তথ্যসমূহ এনেধৰণৰ: আজি বিশ্ব হিমোফেলিয়া দিৱস। হিমোফেলিয়া হ'ল এনেধৰণৰ এক ধৰণৰ বিলম্বিত ৰক্তক্ষৰণজনিত ৰোগ। 1806 চনৰ আজিৰ দিনটোতে 19 শতিকাৰ অসমৰ সমাজ জীৱনৰ প্ৰভাৱশালী ব্যক্তি মণিৰাম দেৱানৰ জন্ম হৈছিল। 1790 চনৰ আজিৰ দিনটোতে মাৰ্কিন বিজ্ঞানী বেঞ্জামিন তুমি কলে মইনা বুজি পাবা মোৰ গলে মইনা মৰহনো আচলতে যৌৱনো আচলতে কি আজি দেখোন নাচনি নতুন নতুন লাগিছে নাচুন খাজতে মইনা যাম লাহি কঁকাল ভাঙিছে নাচনা পিন্ধিলে গাই গানে আনে চাই থাকো লাগিছে চাই থাকো লাগিছে আজি